হয়, কেৱল কৰিশ্মা নাথে নহয়, আন দুগৰাকী শিল্পীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে বিষ্ণুৰাভা স্মৃতি ন্যাসৰ তৰফৰ পৰা। আৰু তেজপুৰ সদৰ থানাত এই মুহূৰ্তত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাসৰ তৰফৰ পৰা যিহেতু এজাহাৰ দাখিল কৰিছে, মই প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিম। কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভা আছে, স্মৃতি ন্যাসৰ তেওঁ সভাপতিৰ দায়িত্বত আছে। কি ক'ব আপুনি, যিহেতু প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে এই সন্দৰ্ভত? প্ৰথমতে মই আচলতে এই ঘটনাটো মই গমেই পোৱা নাছিলোঁ, আৰু এইটো কেতিয়াবাই হৈ যোৱা ঘটনা বুলি মই শুনিছোঁ। কিন্তু আৰু এইবিলাক মই নাচাওঁ, আচলতে মই অপসংস্কৃতিমূলক হেৰিবিলাক মই নাচাওঁ। আমাৰ নিউজ 18ৰ সাংবাদিক হেমন্ত নাথে যেতিয়া মোক এই ভিডিঅ'টো দেখুৱালে, তেতিয়া মই নিজে আচৰিত হৈছোঁ যে কৰিশ্মা নাথ এগৰাকী মানে আগশাৰীৰ নাগাৰা শিল্পী বুলিয়ে আমি ধৰি লওঁ, কাৰণ তেওঁৰ জনপ্ৰিয়তাৰ ওপৰত, মানুহৰ জনপ্ৰিয়তাৰ ওপৰতে তেওঁলোকৰ ৰেংকটো নিৰ্ধাৰণ কৰা হয়। গতিকে তেওঁৰ নিচিনা এগৰাকী নাগাৰা শিল্পীয়ে, নামৰ শিল্পীয়ে তেনেধৰণে ভুল কৰাটো মই খুব আচৰিত হৈছোঁ, আৰু মই ভাল নাপালোঁ। গতিকে মই খুব হতাশ হ'লোঁ, আৰু সেই হতাশতেই মই খুব দুখ প্ৰকাশ কৰি পেলাই মই ব্যক্তিগতভাৱে মই সামাজিক মাধ্যমত মই পষ্টটো দিছিলোঁ। আৰু তাতে দেখা পোৱা গৈছে সস্তীয়া জনপ্ৰিয়তা বুটলিবলৈকে যেন এনেধৰণৰ কথা কামবোৰ কৰিব লৈছে। সেইটোৱে তেওঁ যেতিয়া মই দেখিলোঁ যে তেওঁৰ সস্তীয়া জনপ্ৰিয়তা বুটলিবৰ কাৰণে যে এইবোৰ কৰিব গৈছে, তেওঁৰ যিটো শিল্পী হিচাপে তেওঁক এটা যিটো গণ্য কৰা হৈছিল নাগাৰা নামৰ শিল্পী হিচাপে, সেই শিল্পী সত্তাটো তেওঁৰ নোহোৱা কৰি লৈছে নিজেই। গতিকে তেওঁৰ যদি নিজে সৃষ্টি কৰি নিজেই যদি নাগাৰা নামবোৰ গালেহেঁতেন বা পৰিৱেশন কৰিলেহেঁতেন বা উপস্থাপন কৰিলেহেঁতেন, তেতিয়া বেলেগ কথা আছিল। কিন্তু কালজয়ী গীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এজন জাতীয় পুৰুষ, তেওঁৰ দৰে এজন জাতীয় পুৰুষৰ কালজয়ী গীতটোক যদি তেওঁ বিকৃত কৰি পেলাই পৰিৱেশন কৰে, তেনেহ'লেতো অসমৰ ৰাইজেতো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। মইতো পুত্ৰ হিচাপে বেলেগে বা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাসৰ এজন সভাপতি হিচাপে বেলেগেই অসমৰ ৰাইজক বিষ্ণু ৰাভাই প্ৰতিনিধিত্ব কৰিছিল, বিষ্ণু ৰাভাক সৃষ্টি কৰিছিল অসমৰ ৰাইজে। গতিকে বিষ্ণু ৰাভা নিজেই হৈছে অসমীয়া ৰাইজৰ সম্পদ। গতিকে সেই নিজৰ সম্পদ বিকৃত হোৱাটো অসমীয়া ৰাইজে কেতিয়াও সহ্য কৰিব নোৱাৰিব, তেওঁলোকে ব্যৱস্থা ল'বই। কালিৰ দিনটোত আপোনাৰ লগত যিহেতু ফোনযোগে যোগাযোগ কৰিছে কৰিশ্মা নাথে, আৰু দুজন ব্যক্তিৰ বিপৰীতেও আপোনালোকে এজাহাৰ দাখিল কৰিছে, সেই সন্দৰ্ভত জানিব বিচাৰিম। সেই দুজন ব্যক্তিৰ বিষয়ে মই জনা নাছিলোঁ, সঁচাকৈ মই জনা নাছিলোঁ। যেতিয়া কৰিশ্মা নাথে মোৰ লগত যোগাযোগ কৰিলে ফোনত, তেতিয়া তেওঁ অকণমান দুখো কৰিছে, কৈছে যে দাদা মোৰ ওপৰত কিয় এনেকৈ চবেই আক্ৰোশমূলক বা ক্ষোভ প্ৰকাশ কৰিছে। ইয়াৰতো 2 বছৰ নে 3 বছৰ আগতেইতো কৈলাশ তালুকদাৰ আৰু তেওঁ এনেকেই গাইছে, আৰু তেওঁক ফ'ল' কৰিয়ে বা তেওঁক অনুসৰণ কৰিয়ে মই গাইছোঁ। তেওঁ নাই ধৰাৰ কাৰণে মই গীতটো গাবলৈ সাহস পাইছোঁ। সেইটো মইতো নাজানো, তুমি এতিয়া সম্পূৰ্ণ আগশাৰীৰ এগৰাকী নাগাৰা নামৰ শিল্পী, গতিকে তোমাৰ কথাবিলাক সহজতে ভাইৰেল হয়। গতিকে তুমি বিষ্ণু ৰাভাৰ গীতটো গোৱাৰ আগতে তুমি সাৱধান হ'ব লাগিছিল, বা তোমাৰ অঞ্চলৰ যিসকল লোক তোমাক বাধা দিব লাগিছিল। তুমি সেইটো নকৰি তুমি চিধাই কোনোবাই গালে বুলি তুমি গাবা, সেইটো নহয়। আৰু যিজন নাম তুমি ক'লা, যিগৰাকীৰ নাথ কৈলাশ তালুকদাৰ বুলি এজন, কৈলাশ ডেকা আৰু মণ্টু ডেকাৰ নাম ক'লা, তেওঁলোকৰ ওপৰতো মই ব্যৱস্থা ল'ম, এইটো কথা নাই, তুমি টেনশ্যন ল'ব নালাগে। গতিকে তেওঁলোক দুজনৰ লগতে, কৰিশ্মাৰ লগতে তেওঁলোক দুজনৰ বিৰুদ্ধে মই এজাহাৰ দাখিল কৰিছোঁ। তেওঁলোকে ব্যৱস্থা আইনে কেনেধৰণে লয় এইটো আইনৰ কথা, আৰু ৰাইজে কেনেধৰণে তেওঁলোকৰ ওপৰত ব্যৱস্থা লয় এইটো ৰাইজৰ কথা। খালি তেওঁক মই কৈছিলোঁ যে তুমি দেওবাৰে 12টা বজামানৰ ভিতৰত তুমি এটা ৰাজহুৱা সভা পাতি ক্ষমা খোজা, তাত সংবাদ মাধ্যম যোগেতো আমি গমেই পাম তুমি ক্ষমা খুজিলা, আৰু ভৱিষ্যতে এইটো এই মুহূৰ্তলৈকে ক্ষমা খোজা নাই, মই ক'তো বাতৰিত পোৱা নাই বা সামাজিক মাধ্যমতো মই পোৱা নাই। গতিকে মই তেওঁলৈ অপেক্ষা কৰি শেষত মই এজাহাৰখন দিবলৈ আমি বাধ্য হ'লোঁ। নিশ্চিতভাৱে যিহেতু আপুনি উপসভাপতি হিচাপে স্বাক্ষৰ কৰিছে এজাহাৰ, কেৱল প্ৰাতঃস্মৰণীয় পুৰুষা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি নহয়, কাইলৈ কিন্তু এনেধৰণৰ দুষা বা মৰষা আন শিল্পীৰ ক্ষেত্ৰতো কৰিব। হয়, সেইকাৰণেই আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি ন্যাসে এই পদক্ষেপ লৈছোঁ, কাৰণ যাতে আজি বিষ্ণু ৰাভা এই
গীত বিকৃতিকৰণ কৰিছে। কাইলৈ হয়তো ভূপেন হাজৰিকাৰ গীত, জয়ন্ত হাজৰিকাৰ গীত বা আন মহান শিল্পীসকলৰ গীত মানে কৰিব যাতে নোৱাৰে আন শিল্পীসকলে, তাক সকীয়াই দিবৰ বাবেই আমি স্মৃতি ন্যাসৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি আশা কৰিছোঁ যাতে আমাৰ এই আবেদন গ্ৰহণ কৰি তেওঁলোকক কিছু এনেকুৱা ধৰণৰ এটা শাস্তি দিব লাগে যাতে কোনো ধৰণৰ শিল্পীয়ে অনাগত দিনত এনেকুৱা এটা ধৰণৰ কাম কৰিবলৈ সাহস নকৰে। নিশ্চিতভাৱে মই সম্পাদক আছে স্মৃতি ন্যাসৰ পূৰ্বৰ পৰা, যিহেতু আপোনালোকে এজাহাৰ দাখিল কৰিছে, আইনী ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিব? নিশ্চয় আইনী ব্যৱস্থা গ্ৰহণ কৰা বিচাৰিছোঁ। আৰু আমি যোনদিনা ঘটনাটো আপোনাৰ জৰিয়তে আমি গম পাইছিলোঁ, সেইদিনাৰ পৰা আমি অপেক্ষা কৰিছিলোঁ যে ৰাইজে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছিল। তাৰপিছত কৰিশ্মা নাথে সেই বিষয়টোৰ ৰাজহুৱা ক্ষমা বিচাৰিব নেকি আমি ভাবিছিলোঁ, কিন্তু তাৰ ওলোটা খৰ মাৰি তেওঁ আকৌ আমাৰ সভাপতি মহোদয়লৈ ফোন কৰি পেলাই ওলোটা প্ৰশ্নহে কৰিছে যে আমুকে কৰা নাই, তামুকে কৰিছে, কিন্তু আমুকৰ ওপৰত একো নকৰিলে মোৰ ওপৰত কিয় কৰিছে। সি নিশ্চয় দুৰ্ভাগ্যজনক কথা। ভুলটো ভুলেই। কলাগুৰু বিষ্ণুৰাভাই এটা গীতক, তাৰ পূৰ্বে ভূপেন হাজৰিকা এটা গীতক তেওঁ যি বহুৱালি কৰিছিল, সেই বহুৱালি আমি মানি নলওঁ আৰু ন্যাসৰ তৰফৰ পৰা যি এজাহাৰ দিছোঁ, এই এজাহাৰৰ জৰিয়তে আমি এটাই দাবী কৰিছোঁ, তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজক, আইনৰ ব্যৱস্থা কৰক, তাৰপিছত আমি চিন্তা চৰ্চা কৰিম। হয়, নিশ্চিতভাৱে দেখা পোৱা গৈছে কেৱল কৰিশ্মা নাথ নহয়, কৈলাশ তালুকদাৰ আৰু মণ্টু ডেকা, এই দুজন শিল্পীৰ নাম যিহেতু কৰিশ্মা নাথে উল্লেখ কৰিছিল হেমৰাজ ৰাভাক ফোনযোগে, আৰু তাৰপিছতে তিনিওজন শিল্পীৰ তথাকথিত শিল্পীৰ বিৰুদ্ধে তেজপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰু সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি সাংস্কৃতিক বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু ঠায়ে ঠায়ে কৰিশ্মা নাথৰ বিৰুদ্ধে যিহেতু এজাহাৰ দাখিল কৰা হৈছে, গতিকে আগন্তুক দিনত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা এই ক্ষেত্ৰত চৰকাৰৰ যি সংশ্লিষ্ট বিভাগ আছে, সাংস্কৃতিক পৰিক্ৰমা বিভাগ, তেওঁলোকৰ বিষয়টো কেনেধৰণে আগবঢ়াই নিয়ে বিষয় পৰিলক্ষিত হ'ব আগন্তুক দিনত। কিন্তু এই মুহূৰ্তত যিহেতু তেজপুৰ আৰক্ষী থানাত কলাগুৰু পুত্ৰই সমন্বিতে স্মৃতি ন্যাসৰ এইসকল সদস্যই কলাগুৰুৰ এই বিকৃতকৰণক লৈ কৰিশ্মা নাথ প্ৰমুখ্যে দুগৰাকী শিল্পীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। গতিকে লক্ষণীয় হ'ব তেজপুৰ আৰক্ষীয়েও এই বিষয়টো কেনেদৰে চাই সেই আগন্তুক দিনত দেখা পোৱা যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।